নমস্কাৰ ৰাতি এতিয়া প্ৰায় 11:20 বাজিছে কৰ্মব্যস্ততাৰ বাবে অলপ সোনকালে ফেসবুক লাইভটো কৰিম বুলি ভাবিছিলো কিন্তু কৰিব পৰা নাছিলো এতিয়া সময় পালো আৰু মই ভাবিলো যে দুআষাৰমান কথা আপোনালোকক জনোৱা ভাল বা মই জনোৱাৰ বাবে চেষ্টা কৰিম অহাকালি Assam Direct Recruitment Examinationer দুই বেলা পৰীক্ষা আছে মই পোনপ্ৰথমে পৰীক্ষাৰ্থী সকললৈ মোৰ বহুত শুভকামনা যাচিছো সমস্ত ৰাজ্য চৰকাৰ বৰ্তমান ব্যস্ত হৈ পৰিছে যাতে অহাকালি পৰীক্ষাটো আমি অতি সুকলমে পাৰ কৰিব পাৰো প্ৰথমবাৰ পৰীক্ষাটো খুব ধুনিয়াকৈ পাৰ হৈ গল আৰু দ্বিতীয়বাৰৰ বাবে এই পৰীক্ষাটো সুকলমে পাৰ কৰিবৰ বাবে আমি সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছো যোৱাকালি পৰীক্ষাৰ বাবে কেইটামান আমি নতুন ব্যৱস্থা কৰিছো ইতিমধ্যে আপোনালোকে গম পাইছে এই ব্যৱস্থাবিলাকৰ ভিতৰত অন্যতম হল যে এইবাৰ পৰীক্ষা শেষ কৰাৰ পিছত আপোনালোকে নিজৰ কুৱেশ্যন বুকলেটখন ঘৰলৈ উভতাই লৈ আহিব পাৰিব খালি ভুলতে OMR শীটখন লৈ নাহিব কুৱেশ্যন পেপাৰখনহে লৈ আহিব আৰু কুৱেশ্যন পেপাৰখন লৈ আহিলে ঘৰত আপোনালোকে পৰীক্ষাৰ্থীসকলে চাবও পাৰিব যে কোনটো শুদ্ধ উত্তৰ কৰিলো কোনটো শুদ্ধ উত্তৰ কৰা নাই আৰু আমাৰ যোৱাবাৰ ফ্ৰিস্কিংক লৈও কিছু বিশেষকৈ নলবাৰী ছাত্ৰী এগৰাকীয়ে কিছু প্ৰশ্ন উত্থাপন কৰিছিল আমি এখন সুন্দৰ SOP দিছো মই ভাবো যে এইবাৰ নিশ্চয় তেনেকুৱা কোনো সমস্যা নাথাকিব পৰীক্ষাটো ভালে হৈ যাওক পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জনাইছো তৃতীয় শ্ৰেণীৰ পৰীক্ষা শেষ হৈ যোৱাৰ লগে লগে অক্টোবৰ মাহৰ শেষত আমি চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা সমূহ পতাৰ কাম আৰু এটা মই নতুন কথাও ক'ব খুজিছো যোৱাবাৰ যি পৰীক্ষা হৈ গল মই যোৱাবাৰ ফেসবুক লাইভত আপোনালোকক কৈছিলো যে তাৰ আমি OMR শীটটো কোনোবাই যদি বিচাৰে আমি তেওঁলোকক দি দিম বৰ্তমানলৈকে ৪৭,০০০ ছাত্ৰ-ছাত্ৰীয়ে OMR শীট বিচাৰি সেৱালৈ নিজৰ আবেদন পঠিয়াইছে আৰু তাৰে ৩২,০০০ ছাত্ৰ-ছাত্ৰীক ইতিমধ্যে আমি OMR শীট উভতাই দিলো যোৱাকালি আজি ৰাতিপুৱাই বুলি ক'ব লাগিব যোৱাকালি হোৱা নাই এনসাৰ কিউ আমি প্ৰথম পৰীক্ষাৰ আপলোড কৰি দিছো দুজন ছাত্ৰই এনসাৰ কিৰ ওপৰতো ৫০০ টকা জমা দি তেওঁলোকে এটা দুটা পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰৰ ওপৰত কিছু পৰামৰ্শ দিছে আমি এই গোটেইবিলাকো বিবেচনা কৰি চাম কুৱেশ্যনৰ বুকলেট ঘৰত লৈ যোৱাই হওক OMR শীট আপোনালোকক উভতাই দিয়াই হওক বা এনসাৰ কিউ আপোনালোকক